জ্যেষ্ঠ মন্ত্ৰী পৰম শ্ৰদ্ধেয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ মাননীয় সভাপতি ডক্টৰ মৃগাংক তালুকদাৰ ডাঙৰীয়া, নলবাৰী জিলা সমিতিৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, টিহু সমষ্টিৰ তত্ত্বাৱধায়ক মুকুতা ডেকা ডাঙৰীয়া, পৰীক্ষিত দত্ত ডাঙৰীয়া, বিজেপিৰ মুখপাত্ৰ সৈয়দ মমিনুল আৱাল ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃগাংক বৰ্মন ডাঙৰীয়া, নলবাৰী প্ৰভাৰী শ্ৰী ভাগৱতী ডাঙৰীয়া, বৈকুণ্ঠ কলিতা ডাঙৰীয়া, শৰৎ বৰ্মন ডাঙৰীয়া, পুলক শৰ্মা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক সুনীল ডেকা ডাঙৰীয়া, অশোক দত্ত ডাঙৰীয়া, শৈলেন কলিতা ডাঙৰীয়া, শচীন্দ্ৰ শৰ্মা ডাঙৰীয়া, জ্যোতিষ শৰ্মা ডাঙৰীয়া, কেশৱ ডেকা ডাঙৰীয়া, মদন মালাকাৰ ডাঙৰীয়া, বাণী কলিতা ডাঙৰীয়া, ভাস্কৰ শৰ্মা ডাঙৰীয়া, দিলীপ বৰ্মন ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ উপস্থিত প্ৰিয় মোৰ সতীৰ্থ সহকৰ্মীসকল, সমবেত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে আজি সভাত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ বাবে সমবেত সমূহ ৰাইজলৈ মই মোৰ গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নলবাৰী জিলা বুলি ক'লে সেইখন সমাজলৈ মনত পৰে যিখন সমাজে অসমক শক্তিশালীভাৱে বৌদ্ধিক নেতৃত্ব প্ৰদান কৰি আহিছে। এইখন সমাজৰ সচেতন শিক্ষিত নাগৰিকসকলক কিবা পৰামৰ্শ দিব লগা আছে বুলি মই নাভাবোঁ। তথাপিও মই আপোনালোকৰ মাজৰে এজন হিচাপে মই এটি বিনম্ৰ অনুৰোধ লৈ আপোনালোকৰ সন্মুখত থিয় হৈছোঁ আৰু মনৰ কথা দুটিমান ব্যক্ত কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, লোকসভা নিৰ্বাচন 2024 আমাৰ অসমৰ বাবে, দেশৰ জনগণৰ বাবে কিমান গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো। কাৰণ এই নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত চৰকাৰ গঠন হ'ব আৰু সেইখন চৰকাৰে আগন্তুক দিনত ভাৰতবৰ্ষৰ 140,84,00,000 লোকৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে নিষ্ঠাৰে কাম কৰিব লাগিব। উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ এটা উজ্জ্বল ভৱিষ্যত নিৰ্মাণ কৰাৰ বাবে শক্তিশালী পৰিকল্পনা আৰু আঁচনি হাতত ল'ব লাগিব। সমাজৰ সকলো শ্ৰেণী, শ্ৰমিক, খেতিয়কৰ পৰা আৰম্ভ কৰি সৰু সৰু বেপাৰ বাণিজ্যত আত্মনিয়োগ কৰা, জনগণৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা, লগতে বিভিন্ন কৰ্মক্ষেত্ৰত নিষ্ঠাৰে সমাজৰ হকে, দেশৰ হকে কাম কৰি থকা লোকৰ বাবে চৰকাৰখনে আধুনিক ধ্যান ধাৰণেৰে বাস্তৱসন্মত পদক্ষেপ লৈ ৰাইজক সামাজিক ন্যায়, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰে। গতিকে এইখিনি কাম কৰিবৰ বাবে দেশত এনে এগৰাকী নেতাৰ প্ৰয়োজন, যিগৰাকী নেতাই সততা নিষ্ঠাৰে কাম কৰি তেখেতৰ ৰাজনৈতিক জীৱনত দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে। যিগৰাকী নেতাই আন্তৰিকতাৰে দেশৰ জনগণৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি সঠিক নীতি, সঠিক পৰিকল্পনা,
শক্তিশালী সিদ্ধান্ত আৰু আঁচনি প্ৰস্তুত কৰি ইয়াক উন্নত মানদণ্ডৰে ৰূপায়ণ কৰি সময়মতে ৰূপায়ণ কৰি জনসাধাৰণক উপকৃত কৰিছে। আমি যুক্তি সহকাৰে যদি পৰ্যালোচনা কৰোঁ তেতিয়া আমি দেখিম যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালত উন্নয়নমূলক দিশত হোৱা কাম আৰু কংগ্ৰেছৰ দীৰ্ঘদিনীয়া 60 বছৰ ৰাজত্বৰ কালত হোৱা উন্নয়নমূলক কামৰ নমুনা তুলনামূলকভাৱে বিশ্লেষণ কৰি আপোনালোকে ইয়াৰ সঠিক উত্তৰ নিজেই বিচাৰি পাব। কাৰণ কংগ্ৰেছৰ 60 বছৰীয়া দীৰ্ঘদিনীয়া ৰাজত্ব কালত আমি বিশেষকৈ অসমৰ বাসিন্দা হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে কিছুমান কথা আমি বাৰুকৈ উপলব্ধি কৰোঁ যে সেই সময়ত অসমৰ জনতাই কংগ্ৰেছ চৰকাৰসমূহক বাৰম্বাৰ অসমৰ জনজীৱনৰ মাজত এটা মূল্যবোধৰ আধাৰত পৰিৱৰ্তন সম্ভৱ কৰি তুলিবৰ বাবে কিছুমান কথা তেখেতসকলৰ সন্মুখত ৰাখিছিল। বিশেষকৈ আমি সকলোৱে জানো যে এখন সমাজ যদি আগবাঢ়ি যাব লগা হয়, এখন ৰাষ্ট্ৰ যদি আগবাঢ়ি যাব লগা হয়, প্ৰথম চৰ্তটো হৈছে যাতায়াত আৰু যোগাযোগ। যাতায়াত আৰু যোগাযোগৰ অবিহনে কোনো সমাজে দক্ষতা যোগ্যতা দৃঢ়তা থাকিলেও ভবাৰ দৰে আগবাঢ়ি যাব নোৱাৰে আৰু সমাজখনে মনোবল বৃদ্ধি কৰাৰ ক্ষেত্ৰতো অনুপ্ৰেৰণা আয়ত্ত কৰিব নোৱাৰে। মই আজি যিটো ৰাস্তাৰে আহিলোঁ ভাল লাগিছে। পাটৰি ডাঙৰ ৰাস্তাটোৰ নাম কি? যিটো ৰাস্তাৰে মই আহিলোঁ ৰাস্তাটোৰ নাম কি? মোহন বজাৰ বানেকুচি মোহন বজাৰ পথ। ইমান উন্নত ৰাস্তা আৰু এনেধৰণে অসমৰ জনগণৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ বাবে আধুনিক ধ্যান ধাৰণাৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ 10 বছৰীয়া কাৰ্যকালত যিবিলাক পদক্ষেপ গ্ৰহণ কৰিলে তাৰ ফলত আজি আমি গাঁও চহৰ পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ সকলো অঞ্চলতে বসবাস কৰা জনতাই আজি আত্মবিশ্বাস বৃদ্ধি কৰাৰ ক্ষেত্ৰত সুবৰ্ণ সুযোগ লাভ কৰিছে। আজি মনোবল আমাৰ বৃদ্ধি হৈছে, আমাৰ উপলব্ধি হৈছে যে আমি ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ আমাৰ যোগ্যতাখিনি আমি প্ৰদৰ্শন কৰিবলৈ আমি আগবাঢ়ি যাব পাৰিম। কিন্তু কংগ্ৰেছৰ কাৰ্যকালত এইবিলাক কাম হৈ উঠা নাছিল। বহুবাৰ অসমৰ ৰাইজে দাবী দুবাৰ কৰাৰ পাছতো কংগ্ৰেছৰ শাসনকালত আমাক ন্যূনতম যাতায়াত আৰু যোগাযোগ আৰু অন্যান্য আন্তঃগাঁথনি যিখিনি ব্যৱস্থা প্ৰদান কৰাৰ প্ৰয়োজন এখন সমাজক সেই ব্যৱস্থা প্ৰদান কৰা নাছিল। সেইকাৰণে আজি আপোনালোকে দেখিছে যে বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰখনে মোদী ডাঙৰীয়াৰ কাৰ্যকালত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।